নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী ইৰিগেশ্যন এণ্ড ইনফৰমেশ্যন লাইন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। মেট্ৰিক পৰীক্ষা 2026 চনৰ ৰিজাল্ট ডেট ইতিমধ্যে ঘোষণা কৰিছে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইতিমধ্যে তোমালোকে গম পাইছা যে 10 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব। আৰু ঠিক তেনেদৰে কিন্তু গুগলতো তোমালোকে এআই অভাৰভিউত যদি চোৱা তেনেহ'লে তাতে লিখি দিছে ধুনীয়া কৰি, আৰু তাতে উল্লেখ কৰিছে এৰাউণ্ড 10:30 বজাৰ পৰা 11টা বজাৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব পাৰে বুলি। তাৰপিছত ইয়াতে কিছুমান ৱেবছাইট দিছে, যেনেকুৱা sebaonline.org। এইটো ইয়াতে গৈ পেলাই তোমালোকে কি কৰিব পাৰিবা, ৰিজাল্টটো চেক কৰিব পাৰিবা, বা resultassam.nic.in এই দুটা ৱেবছাইটত গৈ পেলাই তোমালোকে ৰিজাল্টবোৰ চেক কৰিব পাৰিবা। আমি যদি এটা হেডি কৰোঁ তেনেহ'লে এক্সাম ডেট লেখাই আছে, ৰিলিজ ডেট যোনটো দিয়া আছে আপোনালোকৰ ৰিজাল্ট ডেটৰ। চ' সেইটোৰ কাৰণে 10 এপ্ৰিল দিছে। আৰু তোমালোকৰ এক্সাম ডেট কেতিয়া হৈছিলে, এক্সামটো পৰীক্ষা ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 27 তাৰিখৰ ভিতৰত তোমালোকৰ অনুষ্ঠিত হৈছিল। আৰু তোমালোকে ক'ত তোমালোকে ৰিজাল্টবোৰ চেক কৰিব পাৰা, যেনেকৈ তোমাৰ ডিজি লকাৰ আছে, উমাঙত তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা, ঠিক আছে, বা সেৱাৰ অফিচিয়েল ৱেবছাইটত ৰিজাল্ট চেক কৰিব পাৰিবা, বা তোমালোকে resultassam.nic.in এইটো ৱেবছাইটত গৈ পেলাই ৰিজাল্ট চেক কৰিব পাৰিবা। তেনেহ'লে প্ৰথমতে ডেম'ত আমি চাই লওঁ, ঠিক আছে। শিক্ষা যোনটো এপ আছে বা ৱেবছাইট আছে, সেই ৱেবছাইট যদি তোমালোকে আহা তেনেহ'লে তোমালোকে এতিয়াও লিখি দিছে ধুনীয়া কৰি যে ৰিজাল্টটো কেনেকৈ তোমালোকে চেক কৰিব পাৰিবা। ধুনীয়াকৈ এটা অপশ্যন পাইছা তোমালোকে দেখা হৈছে স্ক্ৰীণত, যে তোমালোকে এটা এণ্টাৰ ৰুল বুলি লিখা আছে। তোমালোকে যদি এটা এণ্টাৰ ৰুলত যদি ক্লিক কৰা, ঠিক আছে, এণ্টাৰ ৰুলত ক্লিক কৰিব লাগিব। তাৰপিছত তোমালোকে এণ্টাৰ ৰুলত ক্লিক কৰাৰ পিছত চিলেক্ট অপশ্যন আছে, এই চিলেক্ট অপশ্যনত গৈ পেলাই এটা বি কিমান হ'ব তোমাৰ 26 আহিব, আৰু ৰুলটো লিখিবা। তাৰপিছত নং লিখি তাৰপিছত ফাইন ৰিজাল্ট বুলি অপশ্যন দেখাইছে তোমালোকে স্ক্ৰীণত, এই ফাইন ৰিজাল্ট ক্লিক কৰিলে তোমালোকে ৰিজাল্টটো ধুনীয়াকৈ চেক কৰিব পাৰিবা। তেনেহ'লে এইখিনি